নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু কাষ্ট সাৰ্টিফিকেটটো আপোনালোকে কেনেদৰে অনলাইন বা ডিজিটেলাইজ কৰিব তাৰ ওপৰতে ভিডিওটো আগবঢ়োৱা হৈছে যদি আপোনালোকৰ আগৰ কাষ্ট সাৰ্টিফিকেট অফলাইন কপি আছে তেতিয়া আপোনালোকে হেখন কেনেদৰে অনলাইন কপি কৰিব হে তাৰ ওপৰতে ভিডিওটো দিয়া হৈছে লগতে যদি আপোনালোকৰ আগৰ কাষ্ট সাৰ্টিফিকেট নাই যেহেতু এতিয়া কাষ্ট সাৰ্টিফিকেট বিলাক অনলাইনত এপ্লাই কৰিবৰ কাৰণে সুবিধা দিছে বা অনলাইন সিস্টেমটো দিছে আপোনালোকে অফলাইনৰ হলনি অনলাইনত ডাইৰেক্ট উলিয়াব পাৰিব আৰু হে কাষ্ট সাৰ্টিফিকেটখন আপোনালোকে অনলাইনত উলিয়াবৰ কাৰণে যদি নতুনকৈ কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰে কি ডকুমেন্টছ লাগিব যদি আপোনালোকৰ আগৰ অফলাইন কাষ্ট সাৰ্টিফিকেটখন আছে তেতিয়াও কি ডকুমেন্টছ লাগিব ভিডিওটো জৰিয়তে সকলোখিনি ডিটেইলছ দেখাই দিয়া হ'ব আৰু ইয়াতে ফুল ইনফৰমেশনটো দিয়া আছে কাষ্ট সাৰ্টিফিকেট আসাম কাষ্ট সাৰ্টিফিকেট যি সকলৰ থাকে এসসি এসটিপি এসটিএস ওবিসি এমওবিসি এওঁলোকৰ কাষ্ট সাৰ্টিফিকেট থাকে তো জেনেৰেল সকলৰ নাথাকে তেওঁলোকে ইয়াতে একো কৰিব নালাগে আৰু ইয়াতে অসমৰ দুটা ওয়েবসাইট আছে এটা হৈছে যেটো ই ডিস্ট্ৰিক্ট হয় এমটন আৰু লগতে আছে আমাৰ সেয়াসেটো অফিচিয়েল ওয়েবসাইট এই দুটা ওয়েবসাইটত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট ডিজিটাইজ বা অনলাইন এপ্লাই কৰিব পাৰে কাষ্ট সাৰ্টিফিকেটখন আপোনালোকে ঘৰতে থাকিও এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে আৰু তাৰ কাৰণে কি ডকুমেন্টছ লাগে এখিনি দেখাই দিয়া হ'ব আপোনালোকক আৰু বহুতে সুধিব পাৰে যে কাষ্ট সাৰ্টিফিকেটখন অনলাইন কৰিব লাগিব নেকি হয়তো আপোনালোকৰ যদি কিবা অসম চৰকাৰৰ চাকৰিত এপ্লাই কৰে পিছত হয়তো আপোনালোকৰ অনলাইন কাষ্ট সাৰ্টিফিকেটখন ম্যান্ডেটৰি কৰি দিব পাৰে বা বিচাৰিব পাৰে হেকাৰণে আপোনালোকে এতিয়াই যেহেতু অপচনটো আছে অনলাইন যেটো কাষ্ট সাৰ্টিফিকেট হেতু আপোনালোকে আগতে উলিয়া থব পাৰে কিয়নো এটা আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন এপ্লাই কৰিলে লগালগ নাপায় এটা একনলেজমেন্ট কপি পায় আৰু কাষ্ট সাৰ্টিফিকেটখন আপোনালোকে যেতিয়া এপ্লাই কৰিব সেয়াসেটো যেটো পোৰ্টেল আছে তাত যথেষ্ট দিন লাগি যায় হয়তো এমাহ দুমাহ তিনিমাহ পৰ্যন্ত ফসি থাকে আকৌ ৰিভাৰ্ট বেক এনেকুৱা ধৰণৰ যথেষ্ট প্ৰবলেম আহি যায় লগতে ই ডিস্ট্ৰিক্টৰ যেটো পোৰ্টেল আছে তাতে আপোনালোকক মই এপ্লাই কৰি আজি দেখাম আৰু ই ডিস্ট্ৰিক্টৰ যেটো পোৰ্টেল হয় তাতে অলপ সোনকালে আহে কাষ্ট সাৰ্টিফিকেটখন হলো আপোনালোকৰ প্ৰায় এমাহমান লাগি যায় গতিকে আপোনালোকৰ হয়তো যেতিয়া বিচাৰিব পাৰে ম্যান্ডেটৰি কৰিব পাৰে তেতিয়া আপোনালোকৰ লয়ালি হলে আৰু টাইম লাগিব গতিকে আপোনালোকৰ যেতিয়া এটো যেহেতু এটো প্ৰসেসটো আছে এতিয়া আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন এপ্লাই কৰি উলিয়া থলে আপোনালোকৰ ভাল হ'ব আৰু যেটো কাষ্ট সাৰ্টিফিকেট হয় আপোনালোকৰ এটো লাইফ টাইম চলি যাব ইয়াতে কোনো ধৰণৰ ৰি আপডেট বা ৰি ৰেজিষ্ট্ৰেচন একো কৰিব নালাগে যেটো অনলাইন কপি হেতু আপোনালোকে লাইফ টাইম ইউজ কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে আহিব লাগিব সেয়াসেটো যেটো অফিচিয়েল পোৰ্টেল আছে তাতো আপোনালোকৰ এপ্লাই কৰা প্ৰসেস দেখুৱা হৈছে আপোনালোকে যদি ই ডিস্ট্ৰিক্টৰ নোৱাৰে তেতিয়ালে সেয়াসেটো পোৰ্টেলত যাব তাৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি দিছো তাতো ফুল প্ৰসেসৰ ভিডিও বনোৱা আছে আপোনালোকে হেতু চাব এতিয়া যেহেতু মই আপোনালোকক ই ডিস্ট্ৰিক্টত এমট্ৰণৰ ওয়েবসাইটত কৰি দেখাম গতিকে ইয়াতে ক্লিক হিয়াৰত যাব লাগিব এটা যেটো দেখা পাইছে আপোনালোকে ক্লিক হিয়াৰ বুলি তো ভিডিওটো কিছু দীঘলীয়া হ'ব পাৰে কিন্তু আপোনালোকৰ যেটো প্ৰসেস হয় প্ৰসেসটো আপোনালোকে এটো যে ভিডিওটো চাব পাৰিব লগতে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আহিবলগীয়া যিখিনি আপডেট আছে সেইখিনি আপোনালোকে পাই থাকিব ই ডিস্ট্ৰিক্টৰ এমটনৰ যেটো পোৰ্টেল আছে অনলাইন ই ডিস্ট্ৰিক্ট এমটন বুলি গুগল ব্ৰাউজাৰ সাৰ্চ কৰিলে আপোনালোকে আহিব পাৰিব বা ডেসক্ৰিপচনত দিয়া লিংকত আহিলো আহিব পাৰিব তো তাৰ পিছত আহিব লাগিব প্লিজ ক্ৰিয়েট একাউন্ট ইন ষ্টেট পোৰ্টেল ফৰ ই ডিস্ট্ৰিক্ট সিটিজেন ৰেজিষ্ট্ৰেচন যেহেতু আপোনালোকে সিটিজেন ৰেজিষ্ট্ৰেচনত আইডি ক্ৰিয়েট কৰিব লাগিব গতিকে ইয়াতে যাব লাগিব আইডি আপোনালোকে নতুনকৈ ক্ৰিয়েট কৰিবৰ কাৰণে তলত দেখা পাব ক্ৰিয়েট একাউন্ট তো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব তাৰ পিছতে দেখা পাব ৰিকুৱেষ্ট বুলি ইয়াতে লিখা আছে ফাৰ্ষ্ট নেম আপোনালোকৰ যেটো নাম হয় সেই নামটো দিব মিডল নেম থাকিলে দি দিব কিছুমানৰ জুতি বা এনেকুৱা কিবা মাজত থাকে হেতু দিব যদি আছে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেমত যেটো টাইটেল হয় হেতু দিব স্ক্ৰিন নেম এটো এভেইলেবল থাকিব লাগিব স্ক্ৰিন নেমত আপোনালোকৰ নামটো দিব পাৰে বা লগতে কিবা সংখ্যা দিব পাৰে ইমেইল আইডিটো ইয়াতে ভৰাই দিব জেন্ডাৰটো সিলেক্ট কৰিব ডেট অফ বাৰ্থ ইয়াতে ধুনিয়াকৈ আপোনালোকে সিলেক্ট কৰি দিব যেটো ডেট অফ বাৰ্থ হয় ইয়াতে তাৰ পিছতে মোবাইল নম্বৰটো ইয়াতে আপোনালোকে দিব লাগিব এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব আৰু পাছৱৰ্ডটো দুবাৰ এন্টাৰ এগেইন কৰিছে যেটো ইয়াত পাছৱৰ্ড দিব হেতু ইয়াতো আকৌ পুনৰ ভৰাব তাৰ পিছতে ইয়াতে আপোনালোকৰ এটো যেটো ক্যাপচা কোড এটো সকলো এভেইলেবল থাকিব হেতু এই টেক্সট ভেৰিফিকেশনত দি দিব তাৰ পিছত সেভ কৰি দিব ইয়াতে আপোনালোকৰ এটা ক্ৰিয়েট আইডি আপোনালোকৰ ইউজাৰ আইডি ক্ৰিয়েট হৈ যাব ইউজাৰ আইডিটো কি হ'ব চাব স্ক্ৰিন নেমত যেটো দিছে হেতু ইউজাৰ আইডি হ'ব আৰু যেটো পাছৱৰ্ড দিছে এই দুটা আপোনালোকৰ মনত ৰাখিব বা থৈ দিব তাৰ পিছত পুনৰ আপোনালোকৰ বেক হ'ব লাগিব বেক হৈ পিনি আপোনালোকে ইয়াতে লগইন কৰি পিনি সাইন ইন কৰিব পাৰে নাইবা হোমতো যাব পাৰে হোমত যোৱাৰ পিছতো আপোনালোকে ইয়াতে এটা ওপৰ ফালে দেখা পাব এটো এটা ওপৰত দেখা পাইছে আপোনালোকে সাইন ইন বুলি অপচন আছে স্কিপ ফৰ নেভিগেশনৰ সাইডত এটা সাইন ইন বুলি অপচন আছে তাতে দিব মাৰিব তাৰ পিছত ইয়াতে আপোনালোকৰ যেটো স্ক্ৰিন নেম দিছিলে বা যেটো ইমেইল আইডি তাত দিছিলে হেতু দিও ইয়াতে কৰিব পাৰিব তো এটা আপোনালোকে এটা কি কৰিব যেটো ইমেইল আইডি হয় ইমেইল আইডিটো ইয়াতে টাইপ কৰি দিব পাছৱৰ্ড লগাই দিব ৰিমেম্বাৰ মি কৰি সাইন ইন কৰি দিব তাৰ পিছতে যেতিয়া আপোনালোকে এটা সাইন ইন কৰিব তাৰ পিছতে এটা লগ আউট বুলি দেখা পাব ইয়াতে এতিয়া আপোনালোকে কি কৰিব লাগিব
এজো যেটো ই গভৰ্ণমেণ্ট সাৰ্ভিস বুলি আছে এটা যাব লাগিব আৰু যিখিনি ডাউনলোডেড ই ফৰ্ম হয় আপোনালোকে যেহেতু ইয়াতে এপ্লাই কৰিলে ফৰ্মখিনি সাবমিট কৰিব লাগিব ডাউনলোড কৰিবৰ কাৰণে এটা যাব লাগিব আৰু যদি আপোনালোকে এপ্লাই কৰিব খোজে ই গভৰ্ণমেণ্ট সাৰ্ভিস ইয়াতে ক্লিক কৰিব লাগিব আৰু এইখিনিতে আপোনালোকক এটা ইম্পৰ্টেন্ট আপডেট মই জনাও যে যিসকল ক্যান্ডিডেটে অলৰেডি কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰিলে বা তেওঁলোকৰ কাষ্ট সাৰ্টিফিকেট আছে বা যিসকলে কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰিবলৈ গৈ আছে তেওঁলোকে এটা দেখা পাব কাষ্ট সাৰ্টিফিকেটৰ তলত সিগনেচাৰ অফ এপ্ৰুভিং অথৰিটি সিগনেচাৰ নট ভেৰিফাই ইয়াতে আপোনালোকৰ এটা কুৱেশ্যন মাৰ্কটো আহিব এটো যদি আপোনালোকৰ থাকে কুৱেশ্যন মাৰ্কটো যিসকল কিছুমানে হয়তো নিজে মোবাইলত এপ্লাই কৰি পেনি কাষ্ট সাৰ্টিফিকেটটো ডাউনলোড কৰি ৰাখিছে যদি তেওঁলোকৰ এই ভেৰিফাইটো এনেকুৱা ধৰণৰ হৈ আছে কুৱেশ্যন মাৰ্ক তেতিয়াহলে তেওঁলোকৰ হেতু কাষ্ট সাৰ্টিফিকেটটো কাম নিদিব আৰু যদি আপোনালোকে ক'বাত ইন্টাৰভিউ দিবলৈ যায় যদি আপোনালোকৰ এই কুৱেশ্যনৰ টিক মাৰ্কটো থাকি যায় তেতিয়াহলে আপোনালোকে যদি এসটি হয় তেতিয়াহলে জেনেৰেলত ধৰিব আৰু যদি আপোনালোকে ওবিসি হয় যিকোনো কাষ্টৰ হয় তেতিয়াহলে আপোনালোকে সেই কাষ্টৰ যিটো সুবিধা হেতু নাপাব জেনেৰেল কাষ্টলে আপোনালোকক ধৰি দিব গতিকে এই টিক মাৰ্কটো আপোনালোকে কি কৰিব লাগিব এনেকুৱা ধৰণে ভেৰিফাই কৰিব লাগিব সিগনেচাৰ ভ্যালিড তেনেকুৱা ধৰণে টিক মাৰ্ক আহিব লাগিব তো আপোনালোকে যদি এতিয়ালৈকে সেই টিক মাৰ্কটো নাই তেতিয়াহলে টিক মাৰ্কটো আনি লওক আৰু যদি আপোনালোকে এপ্লাই কৰিবলৈ গৈ আছে সেই টিক মাৰ্কটো থাকিব যিসকল অলৰেডি কাষ্ট সাৰ্টিফিকেট আছে তেওঁলোকে এতিয়া এটো টিক মাৰ্কটো আছে নে নাই চাই ল'ব আৰু যদি আপোনালোকে টিক মাৰ্কটো আনিব পৰা নাই বা আনিবলৈ বিচাৰে তেতিয়াহলে ডেসক্ৰিপচনত WhatsApp নাম্বাৰ যিটো আছে তাতে আপোনালোকে ডাইৰেক্ট মোক মেছেজ কৰিব পাৰে যদি আপোনালোকৰ এই টিক মাৰ্কটো নাই তেতিয়াহলে যদি আপোনালোকৰ কুৱেশ্যন মাৰ্কটো হৈ আছে তেতিয়াহলে টিক মাৰ্কটো অনাৰ ক্ষেত্ৰত আপোনালোকে যদি বিচাৰে তেতিয়াহলে ডেসক্ৰিপচনত থকা WhatsApp নাম্বাৰ ডাইৰেক্ট মেছেজ কৰিব পাৰে তাৰ পিছতে এনেকুৱা ধৰণৰ আকৌ আপোনালোকক পুনৰ লগইন কৰিব দিব আপোনালোকে ডাইৰেক্ট লগইনত টিপা মাৰি দিব তাৰ পিছতে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখা পাব ই ফৰ্ম বুলি দেখাব মাই ট্ৰানজাকচন গেট ডিটেইলছ আপোনালোকে ডাইৰেক্ট ই ফৰ্মতে ৰাখি দিব যিটোত আপোনালোকে এপ্লাই কৰিব বিচাৰে যেহেতু এতিয়া মই কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰিব বিচাৰিছো গতিকে আপোনালোকে সাৰ্চ ই ফৰ্ম বাই টাইটেল সিলেক্ট বুলি যেটো অপচন আছে ইয়াতে সাৰ্চ কৰিব লাগিব যদি আপোনালোকে সাৰ্চ কৰি দিলো আহিব এটো কাষ্ট সাৰ্টিফিকেট বুলি এটো ডাইৰেক্ট ওলাই গৈছে ইয়াতে টিপা মাৰি দিব এটো আপোনালোকে কাষ্ট বুলি সাৰ্চ কৰি দিয়া লগে লগে এনেকৈ আহিব তাৰ পিছত এটা গো বুলি দেখা পাব ৰাইট সাইডে তাতে টিপা মাৰি দিব তাৰ পিছত ইয়াতে এটো দেখা পাব কাষ্ট সাৰ্টিফিকেট এখিনি যিয়ে নাথাকক তাৰ পিছতে আপোনালোকে অনলাইন বুলি এটা অপচন দেখা পাব ইয়াতে টিপা মাৰি দিব তাৰ পিছতে সাবমিট অনলাইন বহুতো আপোনালোকৰ ইয়াতে এপ্লাই কৰিবৰ কাৰণে সাবমিট অনলাইন বুলি নাথাকে তেতিয়া জানিব যে এভেইলেবল থকা নাই যদি আপোনালোকৰ এটো এভেইলেবল ওলাই সাবমিট অনলাইনত টিপা মাৰি দিব তাৰ পিছতে আপোনালোকৰ নতুন এটা পেজ খোল খাব তাৰ পিছতে আপোনালোকৰ যিখন ফৰ্ম হয় ফৰ্মখন আহিব এপ্লিকেশন ফৰ কাষ্ট সাৰ্টিফিকেট জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন তিনটা ল্যাঙ্গুৱেজ দিয়া আছে আপোনালোকে আসামিজ বেংগলী বড়ো যিটো জানে হেতু সিলেক্ট কৰিব তো আসামিজটো মই সিলেক্ট কৰি দিলো তাৰ পিছতে আবেদন এপ্লিকেশন ফৰ আবেদন আপোনালোকে ইয়াতে সিলেক্ট বুলি যেটো অপচন লাব ইয়াতে ক্লিক কৰি দিব এসসি এসটিএস এসটিপি ওবিসি ওবিসি একেলগে আছে আৰু এসটি ট্ৰাইবছ ইন প্লেন টাইপছ ইন হিলছ যেটো হয় আপোনালোকে ইয়াতে সিলেক্ট কৰি দিব আপোনালোকৰ নিজৰ নামটো ইয়াত শুদ্ধভাৱে ফিল আপ কৰিব পিছত এডিট কৰিব নোৱাৰিব গতিকে চাই লব সিলেক্ট জেন্ডাৰটো সিলেক্ট কৰি দিব নামটোৰ তলতে তাৰ পিছতে দিব মোবাইল নাম্বাৰটো দিব পেন কাৰ্ড যদি আছে পেন নাম্বাৰটো দিব আৰু ষ্টাৰ মাৰ্ক থকাখিনি আপোনালোকৰ মেন্ডেটৰি দিব লাগিব পেন নাম্বাৰটো দিব যদি আছে ইমেইল আইডি দিব যদি আছে আৰু ভোটাৰ কাৰ্ড ইপিক নাম্বাৰ হৰিছে ইয়াতে ভোটাৰ নাম্বাৰটো দিব যদি আছে 18 বছৰ তলখিনি যদি ভোটাৰ কাৰ্ড নাই তেতিয়ালে এটো নিদিলেও হ'ব ডেট অফ বাৰ্থটো ইয়াতে আপোনালোকে সিলেক্ট কৰি পিনি ইয়াতে দিব লাগিব এটো আপোনালোকে ইয়াতে ভৰাই পিনি দিব তাৰ পিছতে দিব কাজ এটো সিলেক্ট কৰিব আপোনালোকৰ এতিয়া ধৰি লওক ওবিসি দিলে এইবিলাক আহিব আহোম বাৰিয়া বাৰো এনেকুৱা ধৰণৰ আহিব সুতিয়া আহিব সাউদাং এনেকুৱা আহিব সকলো কাষ্টৰ বেলেগ বেলেগ আহিব যেটো হয় আপোনালোকে ইয়াতে সিলেক্ট কৰি দিব পিটি নামটো ইয়াতে মেনশন কৰিব লিখি দিব মাতৃ নাম দিব নেম অফ মাদাৰ এণ্ড ফাদাৰ ঠিকনা ইয়াতে দুটা দিছে এড্ৰেছ 1 2 দিছে এইটা আপোনালোকে দিলও দিব পাৰে নিদিলেও নালাগে যেহেতু তলত গুটেখিনি দিবই লাগিব ষ্টেটটো ইয়াতে আসামটো সিলেক্টে হৈ থাকিব ডিস্ট্ৰিক্টটো আপোনালোকৰ যেটো নিজৰ ডিস্ট্ৰিক্ট হয় সিলেক্ট কৰি দিলে হ'ব মহকুমাটো আপোনালোকে ইয়াতে সিলেক্ট কৰি দিলে হ'ব ইয়াতে ওলাই যাব আৰু সাৰ্কুল অফিসটো ইয়াতে সিলেক্ট কৰি দিলে হ'ব ওলাব নিজৰ যেটো সাৰ্কুল অফিস এখিনি সিলেক্ট কৰি দিব মৌজাটো ওলাব আপোনালোকৰ যেটো মৌজা হয় হেতু ইয়াতে সিলেক্ট কৰি দিব নিজৰ আৰু ইয়াতে ভিলেজ ইয়াতে গাঁওখনৰ নামও আপোনালোকৰ ওলাব যেটো আপোনালোকৰ নিজৰ গাঁও হয় গাঁওটো ইয়াৰ ভিতৰতে আপোনালোকৰ যেটো পৰিছে হেতু ইয়াতে সিলেক্ট কৰি দিব তাৰ পিছতে পুলিশ থানাটো ইয়াতে ওলাই যাব আপোনালোকে এই থানাটো নিজৰ সিলেক্ট কৰি দিব ইয়াতে গুটেখিনি ওলাই যাব অটোমেটিক আহিব এখিনি সিলেক্ট কৰি দিলে হ'ব কাৰণ ইয়াতে কোনো ধৰণৰ আপোনালোকৰ ভুল নহয় পোষ্ট অফিসটো ইয়াতে ওলাই যাব নিজৰ এটো দিব পিন কোডটো জাস্ট আপোনালোকে টাইপ কৰি দিব লাগিব তাৰ পিছতে এটা মেইন আহিছে ইম্পৰ্টেন্ট যিখিনি অ্যাটাচমেন্ট সেকশন বা সংলগ্ন নথি আৰু ডকুমেন্টস
প্ৰথমতে দিছে আবেদনকাৰী ফটো ইয়াতে আপোনালোকৰ নিজৰ ফটোটো দিব ফটোটো ধুনীয়াকৈ বনাব কিয়নো কাষ্ট সাৰ্টিফিকেটখনত আপোনালোকৰ ফটোটো আহিব মোবাইলতে মাৰিলে বেছি ভাল হয় বেকগ্ৰাউণ্ড মিলাই পিনে আপোনালোকে ফটোটো ধুনীয়াকৈ আপলোড কৰিবলৈ চাব ইয়াতে উল্লেখ কৰা আছে আপোনালোকৰ হাইট উইথ সহ আপোনালোকে সাইজটো 50 KB ভিতৰত হ'ব লাগিব তাৰপিছতে আছে ইয়াতে আপোনালোকৰ proof of date of birth জন্মৰ যেটো প্ৰমাণৰ কাৰণে আপোনালোকে ইয়াতে বিচাৰিছে বাৰ্থ সাৰ্টিফিকেট দিব পাৰিব বাৰ্থ নেথাকিলে আধাৰ কাৰ্ডটো দিব আধাৰ কাৰ্ড যদি নাই পেন কাৰ্ড দিব নাইবা এডমিট কাৰ্ড ইছ্যু এডমিট কাৰ্ড থাকে আপোনালোকৰ যেটো SSLC এক্সাম দিয়ে তো তাত থাকে আপোনালোকৰ এডমিট কাৰ্ডত যদি ডেট অফ বাৰ্থ লিখা আছে তেতিয়া হেতু দিব পাৰিব নাইবা পেন কাৰ্ড আধাৰ কাৰ্ড বা বাৰ্থ সাৰ্টিফিকেট ইয়াতে আপোনালোকৰ ব্ৰাউজাৰত গৈ আপলোড কৰিব লাগিব 3 নম্বৰতে দিছে আপোনালোকৰ proof of resident proof ৰ কাৰণে আপোনালোকৰ ভোটাৰ কাৰ্ডটো আপলোড কৰিব পাৰে ভোটাৰ কাৰ্ড যদি নাই আপোনালোকৰ PRC যদি আছে PRC আপলোড কৰিব পাৰে PRC যদি নাই আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডটো আপলোড কৰিব পাৰে নাইবা ইপিক যেহেতু আপোনালোকে ভোট দিয়ে হেতু ডিটেইলছ ইয়াতে আপলোড কৰিব পাৰে তো হেগিটাও যদি নাই আপোনালোকে ল্যান্ড ডকুমেন্ট হেতু আপলোড কৰিব পাৰে যিসকলৰ ল্যান্ড ডকুমেন্ট আছে খাজনা ৰচিদ লগতে ইনকাম সাৰ্টিফিকেট এনেকুৱাখিনি তাৰপিছত আছে ইলেক্ট্ৰিচিটি বিল দিব পাৰে ঘৰৰ যেটো ৰেশন কাৰ্ড অফ এপ্লিকেন্ট অৰ পেৰেন্ট যদি আপোনালোকৰ এইগিটাৰ ভিতৰত একোৱে নাই তেতিয়া হলে নিজৰ পেৰেন্টৰ বা মাদাৰ বা ফাদাৰ যাৰ যেটো ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ডটো ইয়াতে আপলোড কৰিব পাৰে কি ইয়াতে আধাৰ কাৰ্ড বা PRC এনেকুৱা কিতাপ দিলে বেছি আপোনালোকৰ ভাল হ'ব 4 নম্বৰতে দিছে কাষ্ট সাৰ্টিফিকেট অফ ফাদাৰ ইয়াতে চাব যিসকল ক্যান্ডিডেটে ইয়াতে এপ্লাই কৰে নতুনকৈ এপ্লাই কৰে তেওঁলোকৰ ফাদাৰ কাষ্ট সাৰ্টিফিকেটটো ইয়াতে যদি থাকে দিব পাৰে যদি ফাদাৰৰ কাৰো কাষ্ট সাৰ্টিফিকেট নাই বা দেউতাকৰ কাৰো কাষ্ট সাৰ্টিফিকেট নাই তেতিয়া হলে কি কৰিব লাগিব যেটো আগৰ আপোনালোকৰ পুৰণা কাষ্ট সাৰ্টিফিকেট হয় অফলাইন কপি হেতু ইয়াতে আপলোড কৰিলেও হৈ যাব অৰ বুলি যেটো অপচন আছে ইয়াতে আপলোড কৰিলে হৈ যাব আৰু যদি আপোনালোকৰ পুৰণা কাষ্ট সাৰ্টিফিকেটটো নাই নতুনকৈ এপ্লাই কৰিব বিচাৰে তেতিয়া হলে যেটো কমিউনিটি অফিস হয় কমিউনিটি যেটো অৰ্গানাইজেচন অফিস হয় প্ৰত্যেকটো এৰিয়া নিজৰ আপোনালোকৰ থাকে প্ৰত্যেকটো সাৰ্কুলৰ থাকে বা প্ৰত্যেকটো সাব ডিভিজনত এটা কাষ্ট কমিউনিটি অফিস থাকে ST OBC এইবিলাক সকলোৰে থাকে আৰু আপোনালোকে হে অফিসত গৈ পেনি ক'ব লাগিব যে মোক কাষ্ট সাৰ্টিফিকেট অনলাইন কৰিবৰ কাৰণে এখন কাগজ লাগে তেওঁলোকে হেখন আপোনালোকক কলে লগালগ বনাই দিব হে ৰিসিপ্টটো আপোনালোকে আনি পেনি ব্ৰাউজাৰত গৈ পেনি ধুনীয়াকৈ সাইজ মিলাই পেনি প্ৰত্যেকটো সাইজ আপোনালোকে চাব ইয়াতে 50 KB দিছে কিছুমানৰ 500 KB দিছে এখিনি আপোনালোকে চাই লব আৰু হে যেটো কমিউনিটি কাষ্ট সাৰ্টিফিকেটটো আপোনালোকে ব্ৰাউজাৰত গৈ পিনি আপলোড কৰিব লাগিব যিসকল অফলাইন কাষ্ট সাৰ্টিফিকেট আছে তেওঁলোকে পুৰণা যেটো এক্সিস্টিং কাষ্ট সাৰ্টিফিকেট হেতু আপলোড কৰিলে হ'ব তাৰপিছতে আছে ভোটাৰ লিষ্ট এফিডেভিট আৰু পুৰণা যেটো কাষ্ট সাৰ্টিফিকেট হেতু ইয়াতে আপলোড কৰিব পাৰিব 5 নম্বৰতে 4 নম্বৰত হেতু আপোনালোকে দি দিব পাৰে আপলোড কৰি লগতে 5 নম্বৰটো হে পুৰণা কাষ্ট সাৰ্টিফিকেট যিসকল অফলাইন কপি আছে হেতু ইয়াতে আপলোড কৰি দিব তাৰপিছতে আহিলে 6 নম্বৰ এটো যথেষ্ট ইম্পৰ্টেন্ট এটো যদি আপোনালোকে আপলোড নকৰে তেতিয়া হলে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন নাহিব এটো হৈছে ষ্টাৰ মাৰ্ক দিয়া আছে এটো হৈছে যথেষ্ট ম্যান্ডেটৰি এটো কেনেদৰে ফিলআপ কৰিব কোড পাব মই আপোনালোকক জনাই আছো তাৰ কাৰণে আমি আহিব লাগিব পুনৰ যেটো ডিস্ট্ৰিক্ট অনলাইন এমট্ৰন পোৰ্টেল হয় ইয়াতে আহিব লাগিব ইয়াতে ডাউনলোডেবল ফৰ্ম বুলি এটা অপচন আছে তাতে আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে যিখিনি ফৰ্ম আছে PRC কাষ্টক আদি কৰি সকলোখিনি ফৰ্মৰ ইয়াতে আপোনালোকে ডিটেইলছখিনি দেখা পাব তো ইয়াতে ওলালে সবৰে বেলেগ আছে ইয়াতে চাবচোন আপোনালোকে এটা নামবিলাক দিয়া আছে কাষ্টৰ কাৰণে 6 নম্বৰত আছে ফৰ্মখন এটা আপোনালোকে যেটো কাষ্টৰ এপ্লাই কৰে ইয়াতে 6 নম্বৰতে আছে ডাউনলোড কৰিব লাগিব ডাউনলোড কৰাৰ লগে লগে এখন ফৰ্ম ওলাব তো এই ফৰ্মখন ওলাব এইখনতে আপোনালোকে দেখা পাব জাতীয় প্ৰমাণপত্ৰৰ বাবে আবেদন এপ্লিকেশন ফৰ কাষ্ট সাৰ্টিফিকেট যিকোনো কাষ্টত এপ্লাই কৰিবৰ কাৰণে আৰু এইখিনিতে মই জনাও যে এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি পেনি প্ৰিন্ট এণ্ড কৰি পেনি ফিলআপ কৰি পেনি আপলোড কৰিব লাগিব যিসকলৰ ল্যাপটপ আছে বা কম্পিউটাৰ আছে ঘৰতে তেওঁলোকে এই ফৰ্মখন কতো নোজোৱাকে ঘৰতে গোটেই প্ৰসেছটো এপ্লাই কৰি পেনি বা সাবমিট কৰিব পাৰিব যেহেতু আপোনালোকৰ যদি ল্যাপটপ বা কম্পিউটাৰ নাথাকে তেতিয়া অলপ প্ৰবলেম হ'ব পাৰে কাৰণ এইখন ফৰ্মখন উলিয়াবৰ কাৰণে আপোনালোকে বাহিৰলৈ যাব পাৰে আৰু যদি কোনবা ক্যান্ডিডেট আমাৰ জৰিয়তে অনলাইন এপ্লাই কৰিব বিচাৰে অকল ডকুমেন্টছখিনিৰ সহায়ত আপোনালোকে এপ্লাই কৰিব পাৰিব ঘৰতে থাকি ডেসক্ৰিপচনত WhatsApp নম্বৰ দিয়া আছে যদি কোনবা ক্যান্ডিডেট আমাৰ জৰিয়তে অনলাইন আবেদন কৰিব বিচাৰে ডেসক্ৰিপচনত থকা WhatsApp নম্বৰ ডাইৰেক্ট মেছেজ কৰিব পাৰে তো এতিয়া আপোনালোকক মই এই ফৰ্মখন কেনেদৰে ফিলআপ কৰিব দেখাই দিছো ইয়াতো একো ইমান টান নহয় অনলাইনৰ গতে একেই হয় কিন্তু এই ফৰ্মখন নিদিলে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটটো নাহে এপ্লিকেশন ফৰ ইয়াতে আপোনালোকে কি কৰিব টিক মাৰ্কটো ইয়াতে দি দিব যদি আপোনালোকে প্ৰিন্ট কৰি উলিয়াই আনে তেতিয়া হলে কলমে দিব যদি অনলাইনত কয় অনলাইনত যেটো ল্যাপটপ কম্পিউটাৰ কয় হেতু প্ৰসেছটো বেলেগ
তো এটা আপোনালোকে যেটো কাষ্টত OBC কৰিলে MOBC কৰিলে এটা ওপৰতে টিক মাৰ্ক কৰি দিব এপ্লিকেন্ট নেম তো এটা আপোনালোকৰ নামটো লিখি দিব ডেট অফ বাৰ্থ দিব আৰু যেটো কাষ্টৰ হেতু লিখি দিব OBC MOBC লগত দিব যেনেকা আহোম চুটি এনেকুৱা যি হয় হেতু দি দিব ফাদাৰ নেম মাদাৰ নেম দিব ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দিব যদি আছে ইমেইল আইডি দিব স্টেট ডিস্ট্ৰিক্ট সাব ডিভিজন মৌজা ভিলেজ অফিস এখিনি লিখি দিব পুলিশ থানা পিন কোড ডাকঘৰ এখিনি লিখি দিব ইয়াতে এটা টিক মাৰ্ক কৰি দিব ডেটটো দিব আৰু প্লেস নিজৰ গাঁও বা সমষ্টি নাম দিব পাৰে আৰু এটা সিগনেচাৰ মাৰি দিব বস এখন ডাউনলোড কৰি ৰাখিব আপোনালোকে তাৰ পিছতে কি কৰিব ব্ৰাউজাৰত আহি পিনি এটা মই যিখন ফৰ্ম দেখালো এই ফৰ্মখন ধুনীয়াকৈ আপলোড কৰি দিব তাৰ পিছত এটা দেখাইছে যে নো অফ পেজেছ টু বি প্ৰিন্টেড তো এটা আপোনালোকৰ কিমানটা পেজ ইয়াতে প্ৰিন্টেড কৰিব হেতু কথা উল্লেখ কৰা আছে আপোনালোকৰ এটো 1 বুলি দিব পাৰে বা 00 থাকিলেও আপোনালোকৰ প্ৰবলেম নাই এটো 00 কে ৰাখি দিব তাৰ পিছত ক্যাপচা কোড বুলি এটা আছে 1WJ এনেকুৱা এটো সবৰ বেলেগ বেলেগ থাকিব এটো আপোনালোকে ইয়াতে টাইপ কৰিব তবে ইয়াতে যেটো আই হিয়াৰ বাই ডিক্লেয়াৰ টু ইয়াতে এটা টিক মাৰ্ক কৰিব তাৰপৰ প্ৰিভিউ টিপা মাৰি দিব তাৰ পিছত আপোনালোকে যেটো সাবমিট বুলি অপচন আছে সাবমিটতে টিপা মাৰি দিব তাৰ পিছতে আৰ ইউ সিওৰ when to submit form টু ইয়াতে ইয়েস কৰিব তাৰ পিছত আপোনালোকৰ যেটো কপি হয় হেতু ভ্যালিডিটি সাকসেসফুলি হৈছে এই এপিসোডে আপোনালোকে 30 रुपीस এটা পে কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ যদি সিটিজেনত এপ্লাই কৰে তেতিয়ালে 30 रुपीस আৰু CSC বা এনেকুৱা নহলে এক্সট্ৰা পে কৰিব লাগিব আপোনালোকে যদি নিজে কয় তেতিয়া 30 रुपीस এটা পে কৰিব লাগিব যেটো পে অপচন দেখা পাইছে ইয়াতে ক্লিক কৰিব আৰু যদি কোনবা ক্যান্ডিডেটে আমাৰ জয়তে কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰিব বিচাৰে ডিজিটাইজ কৰিব বিচাৰে অনলাইন এপ্লাই বা যদি কিবা ফৰ্মখনত ফিল আপ কৰোতে অসুবিধা হয় তেতিয়া হলে আপোনালোকে কিবা সুধিব পাৰে কোৱেছন আৰু যদি এপ্লাই প্ৰসেসটো কৰিব বিচাৰে ঘৰতে থাকি তেতিয়া হলে ডেসক্ৰিপচনত যেটো WhatsApp নম্বৰ দিয়া আছে তাতে আপোনালোকে ডাইৰেক্ট মেছেজ কৰিব পাৰে এতিয়া আপোনালোকে পেমেন্টটো কৰিব কাৰণে পেড গুছি যাব লাগিব তাৰ পিছতে এটা অপচন দেখা পাব তাৰ পিছতে কি কৰিব লাগিব পে ইউ মনি এটা যাব লাগিব তাৰ পিছতে এটা আপোনালোকে যেনেকুৱা ধৰণে পেমেন্ট কৰে ওয়ালেট আছে তাৰ পিছত আছে ক্ৰেডিট ডেবিট কাৰ্ড আছে UPI আছে UPI মাধ্যমে পাৰিব নেট বেংকিং আছে গুগল পে আছে WhatsAppৰ এনেকা আছে Amazon Pay যেটো আপোনালোকে সিলেক্ট কৰে হেতু প্ৰসেসত এপ্লাই কৰিব বা পেটো কৰিব পাৰিব তাৰ পিছতে আপোনালোকৰ এনেকুৱা এটা ৰিসিপ্ট ওলাব একনলেজমেন্ট ৰিসিপ্ট ওলাব একনলেজমেন্ট ৰিসিপ্টটো একেবাৰে তলত প্ৰিন্ট কৰিব পাৰিব প্ৰিন্ট বুলি এটা অপচন দেখা পাইছে প্ৰিন্ট কৰি পিনি আপোনালোকে হেতু সেভ কৰি ৰাখি থব নিজৰ মোবাইলত PDF হিচাপে আৰু এটা মেইন কথাটো হ'ল যে আপোনালোকে কেনেদৰে আপোনালোকৰ যেটো এপ্লিকেশন নাম্বাৰ হেতু হয় আপোনালোকৰ হে সাৰ্টিফিকেটখন এপ্ৰুভ হ'ল নে নাই কেনেকৈ চাই থাকিব ঘৰতে কি কৰিব লাগিব আপোনালোকে প্ৰিন্ট কৰা একেবাৰে যেটো একনলেজমেন্ট কপি ওপৰলে এপ্লিকেশন নাম্বাৰ বুলি এটো যেটো দেখা পাইছে এপ্লিকেশন নাম্বাৰ তাৰ সাইডতে SSDG বুলি কাজ গুটেই সংখ্যাটো আপোনালোকে SSDG পা বাকি গুটেই কিটা সংখ্যা কপি কৰিব কপি কৰি পিনি বা লিখি ৰাখি পিনি কোড চাব মই দেখাই আছো আপোনালোকে গুগল ব্ৰাউজাৰ সাৰ্চ কৰিব ই ডিস্ট্ৰিক্ট আসাম বুলি গভৰ্ণমেন্ট বুলি সাৰ্চ কৰিব আৰু তাতে আপোনালোকে এনেকুৱা পেজ যেটো ওয়েবসাইট হয় হেতু খুলিব ই ডিস্ট্ৰিক্ট আসামৰ তাৰপিছত এপ্লিকেশন নাম্বাৰতে আপোনালোকে যেটো SSDG কপি কৰিব বা লিখি ৰাখিব হেতু ইয়াতে টাইপ কৰিব তাৰপিছত ষ্টেটাস বুলি যেটো আছে ইয়াতে সাৰ্চ কৰি দিব যেতে এপ্ৰুভ হ'ব এপ্ৰুভ বুলি দেখাব আৰু যদি এপ্ৰুভ নহয় তেতিয়াহলে আপোনালোকৰ এপ্ৰুভটো নোলায় আৰু এপ্ৰুভ হোৱাৰ পিছতে আপোনালোকে ডাউনলোড কৰিব পাৰিব নিজৰ যেটো এপ্ৰুভ ডিটেইলছ হয় তাত গৈ পিনি আপলোড কৰিব পাৰিব বা যেটো আপোনালোকে এপ্লাই কৰে এমটন ই ডিস্ট্ৰিক্ট তাতে আপোনালোকৰ এভেইলেবল হ'ব সাৰ্টিফিকেটটো আপোনালোকৰ অহা পিছত মাই ট্ৰানজেকচন বা গেট ষ্টেটাছ এনেকৈ মাই ট্ৰানজেকচন ইয়াতো আপোনালোকে যেটো সাৰ্টিফিকেটৰ হেতু ডাউনলোড কৰিব পাৰিব তো এইখিনি আছিল ডিটেইলছ খিনি কোনবা ক্যান্ডিডেটে যদি ইয়াতে ৰেজিষ্ট্ৰেচন বা যেটো একাউন্ট ক্ৰিয়েট কৰি পিনি ই ডিস্ট্ৰিক্টত এপ্লাই কৰিব বিচাৰে যেটো আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট তেতিয়ালে ডেসক্ৰিপচনৰ লিংক দিয়া আছে আপোনালোকে যাব পাৰিব কোনবা যদি আমাৰ জৰিয়তে অনলাইন আবেদন কৰিব বিচাৰে ডেসক্ৰিপচনত থকা WhatsApp নম্বৰ মেছেজ কৰিব পাৰে তো এইখিনি আছিল ইনফৰমেশনখিনি ধন্যবাদ